আহি পালোঁ মই ঘৰ আৰু ঘৰৰ হাঁহ মুৰ্গীকেইটা ইমান ধুনীয়াকৈ চাওকচোন। এইকেইটা হাঁহ আৰু এইকেইটা মুৰ্গী, এইকেইজনী মুৰ্গী সিহঁতে ইমান ধুনীয়াকৈ আছে। গতিকে সিহঁতক কিবা এটা খাদ্য দিওঁ আৰু অকলে আছে। চাবি লৈ আহিছিলোঁ মই, চাবি দাদাই দি গৈছে। চাবি পাইছোঁ তালা। আজি 3 দিনৰ মূৰত ইহঁতে খাবলৈ পাইছে। এনে দিছে বাৰু, তথাপিও হাঁহকেইটা চাপত দিওঁ। চাওকচোন ভকতে একদম চাউল খাবলৈ আহি গৈছে ইয়াতে। বেয়াও লাগে, উপায় নাই আৰু কি কৰিব, নোৱাৰিলে মানুহে। মই এতিয়া চাপৰ আনিব যাওঁ। এতিয়া হৈছে সিহঁতে পুৰা খোৱাত ব্যস্ত আৰু কেইটামান চাউল দিম। খা 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 খা। ধুনীয়াকৈ খাব আহিছে গোটেইকেইটাই। সিহঁতক খাই লওক, তাৰপাছত সিহঁতক বাঁহত সোমাই বান্ধি থ'ম। কণী হাঁহৰ কাৰণে বহাই দিছোঁ ভাত। বাৰীত কি আছে কি নাই চাবলৈকে, কাৰণ বহুত দিনত চব্জি একো ছিঙা নাই, জংঘল হৈ গৈছে। আৰু এয়া দেখিছে এইবিলাক বেঙেনা লাগি আছে। এতিয়া বেঙেনাখিনি ছিঙিব লাগিব। এইয়া বেঙেনাখিনি ছিঙি লওঁ। বেঙেনা মোক ছিঙিব এটাই বেয়া লাগে, মানে ভয় লাগে, এই যে কাটাবিলাকে বিন্ধে, সেইকাৰণে। ঘৰৰ লোকেল বেঙেনা, এয়া মায়ে কৰিছে এইবিলাক খেতি। গতিকে মায়ে নাই বৰ্তমান ঘৰত, গতিকে খোৱা মানুহ নাই। দাদাইতো নাখায় এইবিলাক, বেয়া হৈ যাব এনেকৈ গছত থাকিলে। সেইকাৰণে এইবিলাক ছিঙি লওঁ মই। বেঙেনা ছিঙা হৈ গ'ল, ইমানখিনি বেঙেনা। আৰু এইটো পকা বেঙেনাটো সঁচৰ কাৰণে থৈ দিম ঘৰত নি কিনে, যাতে পুলি হয়, ঘৰত পুতিব পাৰিম মোৰ। আৰু এতিয়া আহোঁ ভাতকেৰেলা নিবলৈ। এইয়া ভাতকেৰেলা লাগি আছে, বেছি নাই বাৰু, অলপকৈ আছে। জুম কৰি দিছোঁ, দেখিছেনে? ধৰিব পাৰিছেনে? ওচৰত যাই ছিঙি লৈ আহোঁ, বহুতখিনি জংঘল। ছাগলীকেইটা আহি গ'ল, ইহঁতক বান্ধিলে আৰু ঠিক নাই। যো বাথৰুমকে যো মনো যো গুটুলু যো বাথৰুম আগে যো। মুনুলুকেইটাক বান্ধি থ'লোঁ, থাকবি দে মা, ভালকৈ থাকবি দেই। এতিয়া যাম এই বাৰীৰ কলফুল কাটবা। দেখছি না কলফুলকেইটা? উইয়া তাতে কলফুল আছে, এতিয়া কলফুল কাটি লৈ আহিম দেই। আৰু এয়া কলফুল দুটা কাটি লৈ আহিলোঁ। দুটা কলফুল, এই দুটা কলফুল কাটি লৈ আহিলোঁ। ভাগৰ লাগি গৈছে। এই দুটা ইমানে ভোক লাগি আছিল, মই ভাত দিয়াৰ লগে লগে চাওকচোন ইমান গৰম, ভাত কেনেকৈনো খাব। ঠাণ্ডা পানী ঢালি পেলাই দিছোঁ, ইমান ধুনীয়াকৈ খালে। খুব ভোক লাগি আছিল চাগে সিহঁতৰো। যিমানে যি নহওক, ৰাতিপুৱা দিয়া আৰু ঘৰত মানুহ থাকিলে দি থকাৰ কথাই বেলেগ। হাঁহে যিমানেই নাখাওক, সিহঁতৰ বোলে পেট নভৰে। আৰু সেইকাৰণে মই সিহঁতৰ কাৰণে ভাত বহাই দিলোঁ, আৰু আধা চৰিয়ামান ভাত দিলোঁ। আৰু এই খাই লৈ শেষে কৰিছে। আৰু এজনীক কোনোবাই চাগে মাৰিছে, খৰা হৈছে, ঘৰত কোনো নাই যে, চান্স পাইছে আৰু পূৰা মাৰিবৰ কাৰণে। কি কৰে হয়, কিন্তু ঘৰত একেবাৰে খাওঁতা মানুহ নাই। খাওঁতা মানুহ এজনেই, দাদাইতো এইবিলাক একো ভাল নাপায়, অকল মায়ে খায় আৰু আধা পচিয়ে যায়। আৰু আমি আহিলে এনেকৈ লৈ যাওঁ। এতিয়া যিহেতুকে মাও ঘৰত নাই, বাইদেউ তাত থাকিবলগীয়া হৈছে অসুখৰ কাৰণে, তো তাৰ কাৰণে মই আহি এইবিলাক ছিঙিলোঁ। বেয়া হৈ যায়, গাছতে পকি সৰি যাব, সেইকাৰণে মই ছিঙিলোঁ। মই ঘৰলৈকেও লৈ যাম আৰু অলপ বাৰ ঘৰলৈকেও দি পঠাম। ইমানবিলাক আমাকো ঘৰত চব্জিৰ প্ৰয়োজন নহয়, বেয়াহে হৈ যাব। তাৰ কাৰণে ভগাই মেলি দুইটাই লৈ যাম আৰু।